আজি 15 আগষ্ট বুলি আৰু অকণমান গাহৰি অকণকৈ আনিছোঁ। মাংস বনাবলৈ আৰম্ভ কৰিছোঁ আৰু এইফালে বিলাহী কাটি আছে। এইটো আদা নহৰু পেষ্ট, এইটো ভাজি হোৱাৰ লগে লগে ইয়াত মাংস দিম। এই দুটা চব মদাহী দুটা মাল খাই আছে চব। এই দুটা মদাহী, এই দুটা মইতো নাখাওঁ, সেইটো কাৰণে সিহঁতি খাই আছে চব। মানে কি আজি আমি তিনিটা একচুৱেলি মানে মাংসটো মিলাই পেলাই আনিছোঁ 15 আগষ্ট বুলি। বোলো ভাত খাজ একেলগে খাওঁ তিনিটাই। ইহঁতক মোৰ ৰুমতে বোলো মালটো মোৰ ৰুমতে খাই থাকিবি, খাব দিছোঁ আৰু আজি খওক, তেতিয়াহে একেলগে খোৱা নিচিনা লাগিব। এটা মাংস দিয়া হ'ল, এয়া পিঁয়াজ অলপ আৰু দি দিছে কাটি। পিঁয়াজ মানে তাততো পিঁয়াজ নাছিলে নহয়, আদা নহৰু অকল, এতিয়া পিঁয়াজ দিয়া হৈছে। মাংসটো অলপ ভাজি ল'ম। এয়া আমাৰ মাংস এতিয়া মোটামুটি ৰেডি হৈয়ে গৈছে। খাম হা, সিজিছে নাই চব, এইটো চব দেখিছে। আলু পূৰা সিজি গ'ল, মানে কমপ্লিট চব হৈ গ'ল আৰু। খালি কি এনেকৈ খাবলৈ বেছি টেষ্ট লাগে শুকানে, কিন্তু চবেই আকৌ খাব নোৱাৰেতো। এতিয়া ইহঁতি কণ আছে মোহন আছে লগত, ইহঁতি আকৌ বোলে অকণমান জোল লাগে ইহঁতক, সেইটো কাৰণে উপায় নাই, এতিয়া পানী অকণ দিব লাগিব। অকণমান ঢাকন দি থৈ দিছোঁ। এতিয়া 5 মিনিটমান 10 মিনিট 5 মিনিটমান এনেকৈ থৈ দিম, পানীটো অলপ শুকক, তাৰপিছত খাম আৰু। এয়া আমাৰ মাংস এতিয়া হ'বলৈ হৈ গ'ল। এয়া কলপাতত খাম আজি, মানে এনেকৈ খানা চানা খালে কলপাতত খাই ভাল লাগে কাঁহীত খোৱাতকৈ, সেইটো কাৰণে। এয়া মাংস হৈ গ'ল, আমাৰ কন্দাই বহিয়ে আছে খাবলৈ। এয়া চব কিটো থাকে দেই, বাকী খোৱাখিনি দেখুৱাই নাথাকোঁ আৰু, হয় নহয়? কণৰ খোৱাটোকে দেখুৱাই দিছোঁ অলপ। সেই কণ খাচী দেই, বেয়া লাগিছে নেকি? বেয়া লাগিছে নি? তুমি খোৱা, আৰম্ভ কৰিছোঁ আৰু দেই। ঐ মোহন, আৰম্ভ কৰ।